মাৰ্ঘেৰিটাত ৭,০০০ ৰেচন কাৰ্ড বিতৰণ অসম চৰকাৰৰ বাণিজ্য আৰু উদ্যোগ ৰাজহুৱা প্ৰতিষ্ঠান আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা মাৰ্ঘেৰিটাত উপস্থিত থাকি হিতাধিকাৰীৰ মাজত ৰেচন কাৰ্ড বিতৰণ কৰে। মাৰ্ঘেৰিটাত ৰাজ্য চৰকাৰে খাদ্য সুৰক্ষা আইনৰ অধীনত নতুনকৈ নিৰ্বাচন কৰা আৰ্থিকভাৱে দুৰ্বল প্ৰায় ৭,০০০ হিতাধিকাৰীৰ মাজত ৰেচন কাৰ্ড বিতৰণ অনুষ্ঠানত মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মা, মাৰ্ঘেৰিটা মহকুমাধিপতি প্ৰীতি কুমাৰী, মহকুমা আৰক্ষী বিষয়া সম্ভাৱী মিশ্ৰাসহ মাৰ্ঘেৰিটা বিজেপিৰ বহুসংখ্যক কৰ্মকৰ্তাৰ উপৰিও বহুসংখ্যক চৰকাৰী বিষয়া কৰ্মচাৰী উপস্থিত থাকে। ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্ট, অল আছাম নিউজ 30। সভাপতি সুখদেৱ শৰ্মা ডাঙৰীয়া, জিলা পৰিষদৰ সদস্যদ্বয় নিভাজ্যোতি ফুকন আৰু বুদ্ধ প্ৰকাশ উপাধ্যায় ডাঙৰীয়া, আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ মণ্ডল সভাপতি সুমন খালেন ডাঙৰীয়া, অন্যগৰাকী সভাপতি ধীৰাজ সোণোৱাল ডাঙৰীয়া, তীৰ্থ বসুমতাৰী ডাঙৰীয়া, উপসভাপতি ৰাজলক্ষ্মী গগৈ ডাঙৰীয়া, জিলা ভাৰতীয় জনতা পাৰ্টিৰ উপসভাপতি ভদ্ৰেশ্বৰ মৰাণ ডাঙৰীয়া, জিলা সম্পাদক ভৱেশ উত্তৰ ডাঙৰীকে প্ৰমুখ কৰি মঞ্চত উপবিষ্ট অন্যান্য বিশিষ্ট ব্যক্তিসকল সকলোকে মই মোৰ আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। আমি আজি এই সভাখন আৰম্ভ কৰাৰ প্ৰাক মুহূৰ্তত এটা কাৰ্যসূচী কৰিলোঁ। আমি সকলোৱে কি কাৰ্যসূচী কৰিলোঁ বাৰু? প্ৰথম এটা কাৰ্যসূচী কৰিলোঁ। কাৰ্যসূচী ইমান ডাঙৰ কাৰ্যসূচী নহয়, সৰু এটা কাৰ্যসূচী কৰিলোঁ। এইটো কৰিলোঁ আমি বন্তি প্ৰজ্বলন, হয়নে নহয় বাৰু? হয়নে? মই আপোনালোকৰ লগত ভাষণ নিদিওঁ, আপোনালোকৰ লগত কথা পাতিম। আগতে মাৰ্ঘেৰিটাত মই আছিলোঁ, আমাৰ দেউতা মাৰ্ঘেৰিটাত উচি আছিলে, এইবোৰ বহুত দিনৰ আগত 91-2 মানত নেকি। তেতিয়া আহোঁ, আহিলে চাইকেল লৈ পিনে এইবিলাক য'তে ত'তে ঘূৰি থাকোঁ। সেইকাৰণে মাৰ্ঘেৰিটাৰ লগত মোৰ অকণমান অলপ দিনৰ এটা সম্পৰ্ক আছে। গতিকে মই আৰু ভাষণ দিব বিচৰা নাই, অলপ কথা পাতিম। আপোনালোকে খালি হয় নহয় কৈ থাকিব। লাউড স্পীকাৰ আছে নি আমাৰ? এনেকুৱা কৰ্ডলেছ আছে? আমাৰ কোনোবা কাৰ্যকৰ্তাই এনে বাইদেউবিলাকৰ লগত কথা পাতিম। এটা লাউড স্পীকাৰ লৈ যাওক না ভিতৰতে, কোনোবা বাইদেউ কিবা কথা ক'ব, তেতিয়া আমি শুনিম। এইকাৰণে আমি শুনিব লাগিব। ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ, আৰু গণতান্ত্ৰিক ৰাষ্ট্ৰ আমাৰ সংবিধানত লিখা আছে যে অফ দ্য পিপুল, বাই দ্য পিপুল, ফৰ দ্য পিপুল। চৰকাৰ, হোৱাট ইজ দ্য মিনিং অফ গভৰ্ণমেণ্ট? গভৰ্ণমেণ্ট অফ দ্য পিপুল, বাই দ্য পিপুল, ফৰ দ্য পিপুল। আৰু এই গভৰ্ণমেণ্ট চলাবৰ কাৰণে তিনিটা স্তম্ভ আছে। এটা হ'ল এক্সিকিউটিভ, এটা হ'ল লেজিছলেচাৰ, এটা হ'ল জুডিচিয়েৰী। নমস্কাৰ। আজি মাৰ্ঘেৰিটা সমষ্টিৰ কাৰণে এটা অতি উল্লেখযোগ্য দিন যে আজিৰ আমাৰ এই দিনটোত প্ৰায় ৬,৯২৩টা পৰিয়ালৰ ২৮,৬৬৫ গৰাকী ২৮,৬৬৫ গৰাকী ব্যক্তিৰ কাৰণে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা উপহাৰ মোৰ জৰিয়তে ভাস্কৰ শৰ্মা ডাঙৰীয়াৰ হাতত অৰ্পণ কৰিবৰ কাৰণে পঠিয়াইছে মোক। আৰু ভাস্কৰ শৰ্মা ডাঙৰীয়াই এই উপহাৰটো আপোনালোকৰ হাতত অৰ্পণ কৰিব। আৰু মই ভাবোঁ এই ৬,৯২৩টা পৰিয়ালে ৬,৯২৩টা পৰিয়াললৈ এই উপহাৰৰ জৰিয়তে আপোনালোকৰ ব্যক্তিগত জীৱন, পাৰিবাৰিক জীৱন, সামাজিক জীৱন, অঞ্চলটোৰ সামাজিক বাতাবৰণ এক নতুন চিন্তাৰে ভৱিষ্যতৰ দিনত আগবাঢ়ি যোৱাৰ এক পৰিৱেশ এই মাৰ্ঘেৰিটা অঞ্চলত সৃষ্টি হ'ব।
সেইকাৰণে জয়তে মই আপোনালোক সকলোকে মই মোৰ আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা জনাইছোঁ। আগন্তুক দিনবিলাকত সাহস আৰু প্ৰত্যয়েৰে, স্বাভিমান আৰু আত্মসন্মানেৰে, মৰ্যাদা আৰু স্বগৰিমাৰে যাতে জীৱনৰ বাটত আপোনালোকে বাট বুলিবৰ কাৰণে সাহস পায়, তাৰ কাৰণে মই আপোনালোক সকলোকে মই শুভেচ্ছা জনাইছোঁ। আজি এই অনন্য অনুষ্ঠানটোত উপস্থিত থকা আপোনালোকৰ অতি মৰমৰ মাৰ্ঘেৰিটা সমষ্টিৰ সন্মানীয় বিধায়ক, মোৰ জ্যেষ্ঠ ভাতৃ ভাস্কৰ শৰ্মা ডাঙৰীয়া, মাৰ্ঘেৰিটাৰ মহকুমাধিপতি প্ৰীতি কুমাৰী ডাঙৰীয়ানী, মাৰ্ঘেৰিটাৰ মিউনিচিপেল বৰ্ডৰ চেয়াৰমেন আনন্দ শৰ্মা ডাঙৰীয়া, আৰু এই উপলব্ধি কৰি যে গণতন্ত্ৰৰ কথা যে কৈছে, অফ দ্য পিপুল, বাই দ্য পিপুল, ফৰ দ্য পিপুল, তাৰ মৰ্যাদা কেনেকৈ ৰাখিলে? দিছ ইজ ইয়ৰ, এয়া হ'ল আপোনালোকৰ অধিকাৰ। আৰু সেইকাৰণে মই আপোনালোকক কৈছোঁ যে মই আপোনালোকক ভাষণ দিব বিচৰা নাই, আপোনালোকৰ হাতত মাইক দি দিছোঁ, আৰু আপোনালোকে আমাক প্ৰশ্ন কৰক যে মোদী ডাঙৰীয়াই কি কৰিলে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি কৰিলে, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কি কৰিলে, ৰামেশ্বৰ তেলী ডাঙৰীয়াই কি কৰিলে, বিমল বৰাই কি কৰিলে, বা ভাস্কৰ শৰ্মাই কি কৰিলে। ইটছ এক্সেপশ্যনেল। এটা সাধাৰণ কথা কৈ থকা নাই। মই আপোনালোকে যদি ভাবিছে যে সাধাৰণ কথা কৈ আছোঁ, সেইটো ডাঙৰ কথা কৈছোঁ। কাৰণ ইয়াত সাংবাদিক আছে, 4জনে ভিডিঅ' কৰি আছে। মই কোৱা প্ৰত্যেকটো কথা অলপ পিছত ক্লিক কৰি দিব, ছ'চিয়েল মিডিয়াত গুচি যাব। ইয়াত বহি থকা সকলো মানুহ ভাৰতীয় জনতা পাৰ্টীৰ সদস্য নহয়। যে ভাৰতীয় জনতা পাৰ্টীৰ সদস্য, আমাৰ চৰকাৰ ভাৰতীয় জনতা পাৰ্টী চলি আছে, গতিকে আমি চৰকাৰৰ এগেইনষ্টত নকওঁ, গতিকে আমি মনে মনে থাকিম। বিভিন্ন ধৰণৰ ৰাইজ ইয়াত আছে। আৰু এখন চৰকাৰৰ এজন মন্ত্ৰীয়ে এটা মাইক এনেকৈ মানুহৰ মাজত দি দিব, হাজাৰ হাজাৰ মানুহৰ মাজত, আৰু কি প্ৰশ্ন কৰিব কোনেও নাজানে, আৰু উত্তৰ দিবৰ কাৰণে সাহসেৰে মই ইয়াত ৰখি আছোঁ। দিছ ইজ দ্য গণতন্ত্ৰ। এইটো হ'ল ডেমক্ৰেচি। কাৰণ এই যিখন চৰকাৰ যোৱা 9.5 বছৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া 14 চনত আপোনালোকে ভোট দি সেই আসনত অধিষ্ঠিত কৰালে, যোৱা 7.5 বছৰ আগত এই ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ দিছপুৰত অধিষ্ঠিত কৰালে, তাৰপিছত 4টা বিন্দুলৈ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেশখনৰ জনসাধাৰণক শ্ৰদ্ধা জনাবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিলে। সেই সিদ্ধান্তটা কি? সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস। 2, দৰিদ্ৰ নাৰায়ণৰ সেৱা। 3, অন্ত্যোদয়, সমাজৰ শেষ স্তৰৰ মানুহৰ উন্নয়ন। 4, সৰ্বব্যাপী, সৰ্বস্পৰ্শী। এই 4টা বিন্দু লৈ যোৱা 9.5 বছৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেশবাসীক সন্মান জনাবৰ কাৰণে প্ৰয়াস কৰিলে। সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, দৰিদ্ৰ নাৰায়ণৰ সেৱা, সৰ্বব্যাপী, সৰ্বস্পৰ্শী আৰু অন্ত্যোদয়, সমাজৰ শেষ স্তৰৰ মানুহৰ উন্নয়ন। মই আপোনালোকৰ ইয়ালৈ আহোঁতে 1 ঘণ্টা মোৰ দেৰি হ'ল। 11টাত আহি পোৱা কথা আছিলে, 12টাত পাইছোঁ। ঘৰত ৰাতিপুৱা সময়ত বহুত ৰাইজ আহিলে। আমাৰ তাতে এটা খোৱাং কলৰা বুলি পঞ্চায়ত আছে। মই ভাস্কৰ শৰ্মা, আমাৰ জিলা পৰিষদৰ সদস্যসকল, পঞ্চায়ত প্ৰেচিডেণ্টসকল, AP মেম্বাৰসকল, ৱাৰ্ড মেম্বাৰসকল জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত হয়। আৰু জনসাধাৰণৰ মনৰ কথাবিলাক, হৃদয়ৰ কথাবিলাক, চিন্তাবিলাক এইবিলাক বিধানসভা বা লোকসভাত উপস্থাপন কৰা যায়। আৰু জনসাধাৰণে ভবাৰ ধৰণে জনসাধাৰণৰ জীৱনটো সুখময় কৰি তুলিবৰ কাৰণে আইন বনোৱা যায়। আৰু এই আইনসমূহ ৰাইজৰ ওচৰতে লৈ আনে কাৰ্যপালিকা, লেজিসলেচাৰ, এক্সিকিউটিভ কোন? এই মহকুমা দীপত ইয়াত বহি আছে, তেওঁ এক্সিকিউটিভ, চাৰ্কল অফিচাৰ এক্সিকিউটিভ, DC এক্সিকিউটিভ, BDO এক্সিকিউটিভ, অন্যান্য বিষয়া চৰকাৰী কৰ্মচাৰীসকল এক্সিকিউটিভ। আৰু
জুডিচিয়াৰী ন্যায়পালিকা এই যিসমূহ আইন ধৰি লওক খাদ্য সুৰক্ষা আইন এখন আইন এই যিখন আইন আজি আমি আপোনালোকক যে ৰেচন কাৰ্ড বোলা যিটো শব্দ কৈছোঁ এই ৰেচন কাৰ্ডখন কিয় প্ৰয়োজন হ'ল সেই কথাটো কোনে ভাবিলে কিয় চৰকাৰে এই সিদ্ধান্তটো ল'লে এইটোৱে হৈছে অফ দ্য পিপুল বাই দ্য পিপুল ফৰ দ্য পিপুল সেইকাৰণে আপোনালোকে যে ভোটটো যে দিয়ে মেচিনটোত এই মেচিনটোতে আপোনালোকে মনৰ কথাবিলাক কৈ দিয়ে আৰু সেই কথাবিলাক দিছপুৰত বিধায়কসকলে শুনে সংসদত সাংসদসকলে শুনে আমাৰ ৰামেশ্বৰ জিলামে শুনে আৰু শুনি সেই আইন প্ৰণয়ন কৰি এইবিলাক আকৌ পুনৰ আপোনালোকৰ হাতত তুলি দিয়া কথাটোৱে হ'ল ফৰ দ্য পিপুল অফ দ্য পিপুল মানে মানুহে বনালে চৰকাৰখন বাই দ্য পিপুল মানুহৰ দ্বাৰা পৰিচালিত হ'ল ফৰ দ্য পিপুল মানুহৰ কাৰণে চৰকাৰে কাম কৰে এই হৈছে চৰকাৰ আৰু চৰকাৰৰ কামে হৈছে মানুহৰ মনৰ কথা শুনা আৰু আপোনালোকৰ মনৰ কথা শুনিলেহে চৰকাৰে যিকোনো কাম কৰিব পাৰে আৰু সেইকাৰণে ৭.৫ বছৰ আমাৰ অসমত চৰকাৰ হ'ল ৯.৫ বছৰ ২০১৪ চনত আপোনালোকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক শাসনত অধিষ্ঠিত কৰিলে এতিয়া আপোনালোকে আমাক প্ৰশ্ন কৰক ৭.৫ বছৰ পিছত ভাস্কৰ শৰ্মা মাৰ্ঘেৰিটাৰ কাৰণে কি কৰিলে ৯.৫ বছৰ পিছত ৰামেশ্বৰ তেলী ডাঙৰীয়া ডিব্ৰুগড় লোকসভা সমষ্টিৰ কাৰণে কি কৰিলে মই বিমল বৰা মোৰ টিংখাং সমষ্টি বা এতিয়া মানুহে মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক 2টা ডিপাৰ্টমেণ্ট দিছে চাবৰ কাৰণে সংস্কৃতি আৰু উদ্যোগ ইয়াৰ আগত এটা বছৰ মই পাৱাৰ ডিপাৰ্টমেণ্ট চাইছিলোঁ স্পৰ্টছ চাইছিলোঁ টুৰিজিম চাইছিলোঁ মানুহ পাব লাগিছিলে অৰুণোদয়টো পোৱা নাই আৰু কাষতে ৬-৭গৰাকীমান মহিলা আছে আমি পৰহি দিনাখন আমাৰ টিংখাঙত ৰেচন কাৰ্ড দিলোঁ তেওঁলোকে হয়তো কিবা কাৰণত থাকিলে তেওঁলোকে কৈছে যে ছাৰ আমি ৰেচন কাৰ্ডখন পোৱা নাই মই এনেই ধেমালিতে সুধিলোঁ আৰু কোনোবাতে অৰুণোদয়খনটো কেলৈ লাগে এই বোলে আমি দুখীয়া মানুহ সেইকাৰণে অৰুণোদয়খন লাগে কোনো ৰেচন কাৰ্ডখনো কিয় লাগে বোলে চবে পাইছে কাৰণে আমি কিয় নাপাম আমিওতো দুখীয়া মানুহ ইগৰাকী মহিলা কথা শুনি সিগৰাকীও নিজকে দুখীয়া বুলি ক'লে বোলে আপুনি এই যে ৰেচন কাৰ্ডখন লাগে বা অৰুণোদয় কাৰ্ডখন লাগে কিয় লাগে তেওঁলোকে আকৌ কৈছে বোলে আমি দুখীয়া মানুহৰ কাৰণে লাগে মোৰতো ধনী আৰু দুখীয়া দুটা শব্দ আছে এটা যে আপোনালোকে আহিছে ৰাতিপুৱা ঘৰৰ পৰা আহোঁতে প্ৰথম কি কৰিছে প্ৰথমটো শুই উঠি গা ধুইছে নাই যোৱা নোধোৱাকৈ আহিছে নেকি কোনোবা বহুত চাফ চিকুণ মানুহ আছে তাতে পাটকাই পৰ্বত ওচৰে পাজৰে গৈছে ইয়াতে পৰিৱেশ ভাল ধুনীয়া জলবায়ু গতিকে ইয়াত আপোনাৰ খুব ধাৰ্মিক মানুহ আছে ইয়াতে গতিকে ৰাতিপুৱা সময়তো আপোনালোকে গা পা ধুই আহিছে তাৰপিছত ধুনীয়াকৈ গা ধোৱাৰ পিছত কি কৰিছে যাৰ যি ব্যৱস্থা আছে সেই ব্যৱস্থা অনুসৰি আপোনালোকে যিমান ধুনীয়া হ'ব পাৰে সিমান ধুনীয়াকৈ আহিছে নাই হ'ব কোনোবাটো লেতেৰা পেতেৰাকৈ আহিছে নেকি অহা নাই কোনো লেতেৰা পেতেৰাকৈ অহা নাই ধুনীয়াকৈ কাপোৰ এযোৰ পিন্ধিছে মুখত অকণমান সিমানি চিমানি ঘঁহিছে তাৰপিছত অলপ পাউডাৰো লগাই দিছে তেলেতীয়া হৈ যাব বুলি অকণমান সেইখিনি কণ্ট্ৰল কৰিছে হয়নে নহয় তাৰপিছত যোনে ফুট ল'ব লাগে ফুট লৈছে সেন্দুৰ ল'ব লাগে সেন্দুৰ লৈছে আৰু ওলাই অহা সময়ত আকৌ এনেকৈ চাইছে এবাৰ তললৈ মেখেলাখন বেছিকৈ দান খাই আছে নেকি চব ফিটিং হৈ গ'ল অ'কে তাৰপিছত আপোনালোকে মুভ কৰিছে কিয় ধুনীয়া হৈ আহিলে আপোনালোকে যেনেকৈ ঘৰত আছিলে তেনেকৈ আহিব পাৰিলেহেঁতেন দেট ইজ দ্য বিউটি অফ মাইণ্ড আমাৰ মনৰ সৌন্দৰ্যতা আমাৰ মনত আমাৰ বিভিন্ন ধৰণৰ মন থাকে ছাবকনচিয়াছ মাইণ্ড থাকে কনচিয়াছ মাইণ্ড থাকে কিন্তু আমাৰ মন এটা থাকে সেইটো হ'ল ধুনীয়া এটা মন থাকে আৰু ধুনীয়া মনটোৱে আমি নিজকে প্ৰথমে আমাক ধুনীয়া হ'বলৈ শিকায় আৰু নিজকে ভাল পাবলৈ শিকায় যোন মানুহে নিজক ভাল নাপায় যোন মানুহে নিজক ধুনীয়া বুলি নাভাবে তেওঁলোককো ধুনীয়া দেখিব নোৱাৰে গতিকে আমি সবকে ধুনীয়া দেখিবলৈ হ'লে আমি প্ৰথম নিজক ভাল পাব লাগিব নিজক ধুনীয়া দেখিব লাগিব আৰু তাৰ
কাৰণে তাৰ প্ৰয়াস আমি নিজে কৰিব লাগিব। কাৰণে মাৰ্ঘেৰিটা সমষ্টিৰ কাৰণে এটা অতি সৌভাগ্যৰ দিন। আমাৰ এই সমষ্টিৰ প্ৰায় ৭,০০০ পৰিয়ালক খাদ্য সুৰক্ষা যোজনাৰ অধীনত তেওঁলোকক আমি একোখনকৈ ৰেচন কাৰ্ড তেওঁলোকৰ হাতত তুলি দিয়া গৈছে। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আশা যে প্ৰত্যেকগৰাকী নাগৰিকে স্বাভিমানেৰে আত্মসন্মানেৰে মৰ্যাদা সহকাৰে সুখেৰে যাতে জীয়াই থকাৰ এটা বাতাবৰণ সমগ্ৰ দেশত সৃষ্টি হয়, তাৰ প্ৰতি লক্ষ্য ৰাখি খাদ্য সুৰক্ষা এই আঁচনিখনৰ লগত সম্পৃক্ত কৰা হৈছে আয়ুষ্মান ভাৰত আঁচনি, যাৰ জৰিয়তে ৫ লাখ টকালৈকে বছৰেকত বিভিন্ন দুৰাৰোগ্য ৰোগত আক্ৰান্ত হ'লে তেওঁলোকে খা খৰচ কৰিব পৰাৰ উপৰিও লগতে একোটা যাতে ৰন্ধন গেছৰ সংযোগ তেওঁলোকে পাব পাৰে, যাৰ জৰিয়তে এটা স্বাস্থ্যসন্মত বাতাবৰণ লগতে গ্ল'বেল ৱাৰ্মিং যি আমাৰ আজি তাৰিখত আটাইতকৈ ডাঙৰ এটা সমস্যা, এই ক্ষেত্ৰতো আমি ৰোধ কৰিব পাৰোঁ। গতিকে মই ভাবোঁ যে এই ৰেচন কাৰ্ড প্ৰদানৰ জৰিয়তে প্ৰত্যেকগৰাকী ব্যক্তিক, প্ৰত্যেকগৰাকী মহিলাক, প্ৰত্যেকগৰাকী পুৰুষক, সন্তান সন্ততিসকলক আমি এটা এৱাৰনেছ কৰিব বিচাৰিছোঁ দৰিদ্ৰতাৰ বিৰুদ্ধে স্বাভিমানেৰে জীয়াই থকাৰ কাৰণে নিজকে আত্মনিৰ্ভৰশীল কেনেধৰণে কৰিব পৰা যায়। সমান্তৰালভাৱে কাৰ্বন এমিশ্যন যি হৈছে তাৰ প্ৰতিও যাতে এটা জনজাগৰণ যাতে সৃষ্টি হয় আৰু প্ৰকৃতিখনক যাতে আমি সুস্থ ৰূপত ৰাখিব পাৰোঁ, তেনেধৰণৰ এটা প্ৰয়াসৰ মাধ্যমতে এনেধৰণে সকলোকে গোট পিট খাই আমি মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়া তথা আমাৰ অন্যান্য জনপ্ৰতিনিধিসকল, স্থানীয় সমাজকৰ্মীসকলৰ সৈতে এনেধৰণে ৰাইজৰ লগত বাৰ্তালাপ কৰোঁ।